প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তিৰ হিয়া ভৰা অভিবাদন। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। যেহেতু সন্মুখত আল্লাহৰ কিতাপ আমি পাঠ কৰিবৰ বাবে ইনশাআল্লাহ আগবাঢ়িছোঁ, গতিকে এই ক্ষেত্ৰত বিতাড়িত শয়তানৰ সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা মহান আল্লাহৰ ওচৰত আমি আশ্ৰয় বিচাৰিছোঁ। ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই কিতাপৰ বাৰ্তাসমূহ যেহেতু আমি প্ৰচাৰ কৰাৰ স্বাৰ্থতে প্ৰকৃততে আমি ধাৰাবাহিকভাৱে এই কোৰাণৰ অসমীয়া অনুবাদো চৰ্চা আমি চলাই আহি আছোঁ, গতিকে এই ক্ষেত্ৰত মহান আল্লাহৰ ওচৰত আমি দুৱা বিচাৰিছোঁ যাতে আল্লাহে আমাৰ বুজ বৃদ্ধি কৰি দিয়ে, এই কাম আমাৰ বাবে সহজ কৰি দিয়ে, তথা ইয়াৰ প্ৰতিটো শব্দ প্ৰতিটো আয়াত যাতে আমি বিশুদ্ধ আৰু স্পষ্টভাৱে আমি আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ, সেই উদ্দেশ্যৰে মহান আল্লাহৰ ওচৰত আমি দুৱা বিচাৰিছোঁ। ৰব্বি ইশৰাহ লি সাদৰি ওয়া ইয়াসসিৰ লি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি ৰব্বি জিদনি ইলমান। মহান আল্লাহৰ ওচৰত আমাৰ জ্ঞান বৃদ্ধি কৰাৰ বাবেও অহৰহ আমি দুৱা বিচাৰি আছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ সহায়ৰ অবিহনে আল্লাহৰ কিতাপ আমি বুজাও সম্ভৱ নহয়, তথা ইয়াক প্ৰচাৰ কৰাটো আমাৰ বাবে একেবাৰে অসম্ভৱ। গতিকে যেহেতু মহান আল্লাহে প্ৰত্যক্ষভাৱে আমাক সহায় কৰি আছে, সেয়েহে আমি আল্লাহৰ ওচৰত অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আল্লাহৰ এই সহায়ৰ বাবেই আমাৰ এই ধাৰাবাহিকতা আল্লাহে অক্ষুণ্ণ ৰখাত আমাক সহায় কৰি আহি আছে। অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত মহান আল্লাহে আলহামদুলিল্লাহ আমাক আজি আনি 349 নং খণ্ডত উপনীত কৰাইছে। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ মাজলৈ আমন্ত্ৰণ জনাই ইনশাআল্লাহ আমাৰ আজিৰ খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 27 নং সূৰা আন নমলৰ 41 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা নাকিরু লাহা আরসাহা নানজুর আতাহতাদি আম তাকুনু মিনাল্লাযিনা লা ইয়াহতাদুন। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখি আহি আছোঁ যে প্ৰসংগৰ ধাৰাবাহিকতাত আমি সুলাইমান আলাইহিস সালাম সন্দৰ্ভত আল্লাহে আমাক এক ঘটনা জনাই আহি আছে। হুদহুদ চৰাইৰ বিষয়েও ইতিমধ্যে আল্লাহে আমাক বিস্তৃত বিৱৰণ দাঙি ধৰিলে। হুদহুদ চৰায়ে সুলাইমান আলাইহিস সালামৰ প্ৰতি সাবাৰ ৰাণীগৰাকীৰ বিষয়ে কি বাৰ্তা লৈ আহিছিল সেই দিশবোৰো আল্লাহে আমাক স্পষ্ট কৰালে। সৰ্বশেষত সুলাইমান আলাইহিস সালামে তেওঁৰ বাহিনী, যেহেতু আল্লাহে সুলাইমান আলাইহিস সালামৰ প্ৰতি এটি শক্তিশালী বাহিনী, মানুহ জিন আৰু চৰাইৰ দ্বাৰা এটি শক্তিশালী বাহিনী আল্লাহে সৃষ্টি কৰি দিছিল সুলাইমান আলাইহিস সালামৰ বাবে। গতিকে সুলাইমান আলাইহিস সালামে যেতিয়া তেওঁৰ বাহিনীৰ সন্মুখত কৈছিল যে কোনে সেই সাবাৰ ৰাণীগৰাকীৰ সিংহাসন মোৰ ওচৰলৈ লৈ আনিব পাৰে, গতিকে যোৱাটো খণ্ডত আমি দেখিলোঁ যে এজন প্ৰকাণ্ড জিনে কৈছিল যে আপুনি আপোনাৰ এই বহি থকা স্থানৰ পৰা উঠাৰ আগতেই মই লৈ আনিম। আন এজন কিতাপৰ জ্ঞান থকা লোকে কৈছিল যে আপুনি চকুৰ টিপ মৰাৰ আগতেই মই এখন লৈ আনিব পাৰিম। এই ঘটনাসমূহ আমি স্পষ্টভাৱে আমি দেখি আহিলোঁ। আৰু আমাৰ যোৱাটো খণ্ডৰ শেষত আমি দেখিলোঁ যে এনেধৰণে সাবাৰ ৰাণীৰ সিংহাসন ইতিমধ্যে সুলাইমান আলাইহিস সালামৰ কাষত আহি অৱস্থান কৰা দিশটো আমি দেখিলোঁ। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 41 নং আয়াতত কৈছে, ক্বালা সুলাইমান আলাইহিস সালামে কৈছিল
নাক্কিরু লাহা আরসাহা, নাক্কিরু কৃত্ৰিমভাৱে সজাব কৈছিল, লাহা তাইৰ বাবে অৰ্থাৎ সেই ৰাণীৰ বাবে, আৰসাহা তাইৰ সেই হিংসাখন যিহেতু আহি গ'ল, এতিয়া সুলাইমান আলাইহিস সালামে কৈছে যে এই হিংসাখন এক কৃত্ৰিম ৰূপ দিয়া যাওক ইয়াত, তাইৰ বাবে তাইৰ হিংসাখন। নানজুৰ তাৰপিছত কৈছে যে আমি লক্ষ্য কৰিম, তাহতাদি যে প্ৰকৃততে সেই ৰাণী ইতিমধ্যে আল্লাহৰ দ্বাৰা হৃদায়ত প্ৰাপ্ত হৈছে, অথবা তাকুনু মিনাল লাজিনা লা ইয়াহতাদুনা, সেই ৰাণী প্ৰকৃততে আল্লাহৰ দ্বাৰা হৃদায়ত প্ৰাপ্ত হৈছে, অথবা তাকুনু মিনাল লাজিনা তাই হৈ আছে সেইসকলৰ মাজৰ লা ইয়াহতাদুনা যিসকল প্ৰকৃততে হৃদায়ত প্ৰাপ্ত হোৱা নাই। গতিকে বিষয়বস্তু এনেকুৱা, হিংসাখন যিহেতু আহিছে, ৰাণী আহিব, তাৰ আগতে হিংসাখনক কিছু কৃত্ৰিম ৰূপ দিবলৈ কৈছে, যাতে চাবাৰ ৰাণীয়ে আহি প্ৰথমতে এই হিংসাখন যাতে চিনি ঘপকে পাব নোৱাৰে, তাৰ বাবে কিছু কৃত্ৰিম ৰূপেৰে তাক সজাবলৈ কৈছে। উদ্দেশ্য হৈছে যে এনে কৰি নানজুৰ আমি চাম, লক্ষ্য কৰিম যে প্ৰকৃততে সেই ৰাণী আল্লাহৰ দ্বাৰা হৃদায়ত প্ৰাপ্ত হৈছে নে যিসকল হৃদায়ত প্ৰাপ্ত নোহোৱা লোক তাৰ মাজতেই আছে। এই দিশটো এই আয়াতৰ দ্বাৰা প্ৰকাশ পাইছে। ফালাম্মা জাআত, তাৰ পাছত যেতিয়া জাআত ৰাণী আহি গ'ল, কিলা তেতিয়া ৰাণীক কোৱা হ'ল, আহা আহা কাজা আৰসুকি, এইখন কি তোমাৰ হিংসাখনৰ দৰেই নেকি? আহা কাজা আৰসুকি, তোমাৰ হিংসাখন, প্ৰশ্ন কৰিছে, আহা যা, এইখন কি তোমাৰ হিংসাখনৰ দৰেই নেকি? কালা, এই প্ৰশ্ন শুনি ৰাণীয়ে কৈছিল, কাআন্নাহু হুৱা, হয় এইখন দেখাত তেনেকুৱাই, মোৰ হিংসাখনৰ দৰেই। ওয়া উতিনাল ইলমা মিন ক্বাবলিহা, এতিয়া সুলাইমান আলাইহিস সালামে ইয়াত কৈছে যে ওয়া উতিনা আল ইলমা, আল্লাহে সেই জ্ঞান দি দিছে, মিন ক্বাবলিহা তাৰ আগতেই আল্লাহে জনাই দিলে, ৰাণী আহি উপস্থিত হোৱাৰ আগতেই আল্লাহে এই সন্দৰ্ভত জ্ঞান দি দিলে যে ওয়াকুন্না মুছলিমিন, যে আমি এতিয়া সকলোৱে প্ৰকৃততে সমৰ্পিত, অৰ্থাৎ ৰাণীয়ে যে ইতিমধ্যে আল্লাহৰ প্ৰতি সমৰ্পিত হ'ল, সেই দিশটো ৰাণী অহাৰ আগতেই আল্লাহে সেই জ্ঞান সুলাইমান আলাইহিস সালামক দি দিয়াৰ বুলি ইয়াত উল্লেখ কৰিছে। তাৰ পাছত কৈছে ৱাসাদ্দাহা, আৰু তাইক বাধা দি ৰাখিছিল, হা দি ৰাণীক বুজাইছে। ৱাসাদ্দাহা মা কানাত তা'বুদু মিন দুনিল্লাহি, কিহে বাধা দি ৰাখিছিল? আল্লাহৰ প্ৰতি সমৰ্পিত হোৱালৈ। মা কানাত তা'বুদু, যি সিহঁতে তোমালোকে যে গোলামী কৰিছিলা, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও যে সেই সূৰ্যক প্ৰতিও যে গোলামী কৰিছিল, সেই দিশটোৱে প্ৰকৃততে তাইক বাধা দি ৰাখিছিল আল্লাহৰ প্ৰতি সমৰ্পিত হোৱাৰ ক্ষেত্ৰত। ইন্নাহা, নিশ্চয় তাই, অৰ্থাৎ ৰাণীগৰাকী, কানাত মিন কওমিন কাফিৰিন, নিশ্চয় তাই কানাত আছিল,
মিন কৌমিন কাফিৰিন, অবিশ্বাসকাৰী জাতিৰ মাজৰ আছিল বা অবিশ্বাসকাৰী পৰিয়ালৰ মাজৰ আছিল। সেইবাবে সেই সূৰ্যৰ প্ৰতি সমৰ্পিত হোৱা, আল্লাহৰ উপৰিও যে সিহঁতে সূৰ্যৰ প্ৰতি সমৰ্পিত হৈছিল, সেই দিশটোৱে প্ৰকৃততে তাইক বাধা দি থৈছিল আল্লাহৰ প্ৰতি সমৰ্পিত হোৱাৰ ক্ষেত্ৰত। কিলা লাহা, এতিয়া ৰাণীক কোৱা গ'ল, হা দি ৰাণীক বুজাই আছে। কি কিলা লাহা, ৰাণীক কোৱা গ'ল, উদখুলি সৰহা, যে তুমি এতিয়া এই ৰাজপ্ৰসাদত প্ৰৱেশ কৰা। আহিলে সুলাইমান আলাইহিস সালামকো আল্লাহে জ্ঞান দি দিলে ইতিমধ্যে যে তাই ইতিমধ্যে সমৰ্পিত হৈ গৈছে। গতিকে ৰাণীক কোৱা গৈছিল কিলা লাহা, তাইক কোৱা গৈছিল উদখুলি সৰহা, এই ৰাজপ্ৰসাদত তুমি এতিয়া প্ৰৱেশ কৰা। ফালাম্মা ৰাআতহু, তাৰ পাছত যেতিয়া দেখিলে, ৰাণীয়ে যেতিয়া দেখিলে, হাসিবাতহু, দেখি পেলে তাই ভাবিলে, লুজ্জাতান, সন্মুখত প্ৰৱেশ কৰিবলৈ ক'লে। প্ৰৱেশ পথতে ৰাণীয়ে দেখিলে এনেধৰণৰ যে এডোঙা পানী আছে তাত। সেই পথেদিয়েই ৰাণীক কোৱা গৈছে যে উদখুলু, তুমি প্ৰৱেশ কৰা, আছাৰহা, এই ৰাজপ্ৰসাদত প্ৰৱেশ কৰা। গতিকে প্ৰৱেশ পথতেই ফালাম্মা ৰাআতহু, তাৰ পিছত যেতিয়া ৰাণীয়ে সেইটো দেখিলে, হাসিবাতহু, পথটো, তেতিয়া ৰাণীয়ে ভাবিলে লুজ্জাতান, এই পথটো এডোঙা পানী গোট খাই আছে, এডোঙা পানী, পথত পানী এডোঙা দৰে দেখা পালে। ৱা কাছাফাত আন সাকিহা, এই পানী ডোঙাটো দেখা পাই কি কৰিলে, ৱা কাছাফাত, তাই কিছু দাঙি ধৰিলে, উঠাই ল'লে বা কুচাই ল'লে, আন সাকিহা, তাই নিম্ন অংশৰ যি কাপোৰ, যিহেতু পানী পাৰ হৈ যাব লাগিব, সন্মুখত ৰাণীক আদেশ কৰিলে যে ৰাজপ্ৰসাদত প্ৰৱেশ কৰা। প্ৰৱেশ কৰিব লওঁতে ৰাণীয়ে যেতিয়া দেখিলে যে ৰাজপ্ৰসাদৰ আগত কিছু প্ৰৱেশদ্বাৰত কিছু পানীৰ দৰে দেখা পালে। গতিকে দেখা পাই ৰাণীয়ে তাত প্ৰৱেশ কৰিবৰ কাৰণে তাইৰ নিম্নাংশৰ কাপোৰ কিছু দাঙি ল'লে, যাতে পানীয়েদি পাৰ হৈ যাব পাৰে। কালা, তেতিয়া কৈছিল, এই অৱস্থাটো যেতিয়া ৰাণীয়ে পাৰ হৈ যাবৰ বাবে এনেধৰণে দাঙি ধৰিছিল কিছু নিম্নাংশৰ কাপোৰ, তেতিয়া কৈছিল, তেওঁলোকৰ লগত থকা দাসসকলে বা কোনোবাই কৈছিল, ৰাণীক কৈছিল, ইন্নাহু, নিশ্চয় এইটো সৰহুন, এটা ৰাজপ্ৰসাদ, মুমাৰৰাদুন মিন কাৱাৰিৰা, যেহেতু এইটো এটা ৰাজপ্ৰসাদ, মুমাৰৰাদু, একেবাৰে ইয়াক মসৃণভাৱে শীতলকৈ গঢ় দিয়া গৈছে, মিন কাৱাৰিৰা, চিচা, কাছেৰে, গ্লাছ দি প্ৰকৃততে ইয়াক, যিহেতু এইটো এটা ৰাজপ্ৰসাদ, গতিকে ইয়াক মসৃণ গ্লাছেৰে, চিচাৰে ইয়াক প্ৰকৃততে ইয়াৰ প্ৰৱেশদ্বাৰটো বনোৱা গৈছে। সেই চিচাৰ ৰিফ্লেকশ্যনতে ৰাণীয়ে সেইটো পানী ডোঙাৰ দৰে দেখা পালে, আৰু সেয়েহে পাৰ হৈ যাবৰ বাবে ৰাণীয়ে নিজৰ কাপোৰৰ নিম্নাংশ কিছু দাঙি ধৰিছিল। তেনে অৱস্থাতে ৰাণীক কৈছিল যে নিশ্চয় এইটো ৰাজপ্ৰসাদ, একেবাৰে মসৃণভাৱে গ্লাছৰ দ্বাৰা তৈয়াৰ কৰা গৈছে। এই কথা শুনি কালাত, ৰাণীয়ে কৈছিল, ৰব্বী, হে মোৰ প্ৰতিপালক, ইন্নী জালামতু,
নিশ্চয় মই বহুত অন্যায় কৰিছোঁ। নফচি, মই মোৰ নিজৰে নফচৰ মোৰ নিজৰ প্ৰতিয়ে, হে মোৰ প্ৰতিপালক, মই বহুত অন্যায় কৰিছোঁ। ৱা আসলামতু, আৰু এতিয়া মই সমৰ্পিত হৈছোঁ, মা সুলাইমান লিল্লাহি, সুলেইমানৰ সৈতে আল্লাহৰ বাবে মই এতিয়া সমৰ্পিত হৈছোঁ। ৰব্বিল আলামিন, যি আল্লাহ এই বিশ্ব জগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। এই অৱস্থা দেখা পায় ৰাণীয়ে কনফেশ্যন দিছে, কৈছে যে হে মোৰ প্ৰতিপালক, নিশ্চয় মই মোৰ নফচৰ ওপৰত বহুত অন্যায় কৰিছোঁ, আৰু এতিয়া মই সমৰ্পিত হৈছোঁ মা সুলাইমান, সুলাইমানৰ সৈতে মই এতিয়া সমৰ্পিত হৈছোঁ। লিল্লাহ, আল্লাহৰ বাবে, কিন্তু সুলাইমানৰ বাবে নহয়। যি আল্লাহ ৰব্বিল আলামিন, এই বিশ্ব জগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক। ইয়াৰ পিছৰ আয়াতৰ পৰা প্ৰসংগ কিছু সলনি হৈছে। সুলাইমান আলাইহিস সালামৰ ঘটনা আল্লাহে এই 44 নং আয়াততে সমাপ্তি ঘটায়। পৰৱৰ্তী আয়াতত প্ৰসংগ আল্লাহে পৃথক দিশলৈ নিছে। গতিকে এই সুলাইমান আলাইহিস সালাম, সাবাৰ ৰাণী, ৰাজপ্ৰসাদ, হুদহুদ ইত্যাদি যিমান ধৰণৰ আল্লাহে বাস্তৱ কথা আমাৰ আগত দাঙি ধৰিলে, প্ৰিয় দৰ্শকবৃন্দ, নিশ্চিতভাৱে আমি সদায় কৈ আছোঁ, এনেই দাঙি ধৰা নাই, বহুতো শিকনীয় আছে। যি ইচ্ছা কৰিব আল্লাহৰ পথলৈ আহিবৰ বাবে, আল্লাহৰ কথালৈ আহিবৰ বাবে একান্তভাৱে যি চেষ্টা কৰিব, আমি দেখিলোঁ তেওঁৰ বাবে এখন সাধাৰণ পত্ৰ আৰু যি হাদিয়া দি পঠাইছিল, হাদিয়াৰ বিনিময়ত যিকেইটা কথা লৈ ঘূৰি গ'ল, এই দুটি বিষয়ে সাবাৰ ৰাণী সমৰ্পিত হ'বৰ বাবে যথেষ্ট হৈ গ'ল। সদিচ্ছা লাগিব, বিশ্বাস লাগিব, আন্তৰিকতা লাগিব। পৃথিৱীৰ ভোগবিলাক, এগৰাকী ৰাণী আছিল, ৰাজপ্ৰসাদত কেনেধৰণে আছিল, তাৰ পাছতো আল্লাহৰ প্ৰতি সমৰ্পিত হৈ কেনেধৰণে আহি ইয়াত উপস্থিত হৈছে। গতিকে এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে প্ৰকৃততে আমাক শাস্তি দিবৰ বাবে, কষ্ট দিবৰ বাবে আমাক সৃষ্টি কৰা নাই। এটি অনন্তকালৰ জীৱন দিছে। আমি কৈছোৱেই, আমাৰ জন্ম হোৱাৰ পিছত আমাৰ আৰু মৃত্যু নাই। পৃথিৱীৰ এই যি মৃত্যু কেৱল এটি অৱস্থাৰহে পৰিৱৰ্তন। তাৰ পাছত আল্লাহে যেতিয়া পুনৰুত্থান কৰিব, অনন্তকালৰ বাবে জান্নাতীসকল জান্নাতত থাকিবলৈ পাব, আৰু জাহান্নামৰ শাস্তি ভোগ কৰাসকলে অনন্তকাল শাস্তি ভোগ কৰি থাকিব লাগিব। গতিকে আল্লাহে ইমান গোটেই কথাবোৰ আমাক খুলি ভাঙি কৈ আছে। আমি কিন্তু ইয়াক বুজিবৰ চেষ্টা কৰা নাই। এই কোৰাণ থাকিও আমি কিন্তু অন্ধৰ দৰে খেপিয়াই আছো। সিদিনা কোনো যুক্তিয়ে কিন্তু কাম নকৰিব, যিহেতু আল্লাহৰ কথা বতৰা একেবাৰে স্পষ্টভাৱে আমাৰ আগত দাঙি ধৰিছে। এই দিশবোৰ আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। পৃথিৱীৰ ভোগবিলাকত আমি পাগল হৈ থাকিলে নহ'ব। এই ঘটনাত আমি দেখিলো এগৰাকী ৰাণী, তেওঁ কিমান পৃথিৱীৰ ভোগবিলাকত আছিল, কিন্তু আল্লাহৰ প্ৰতি সমৰ্পিত হোৱাৰ যিহেতু ৰাণীয়ে ইচ্ছা কৰিলে, চাওক তাৰ ৰিজাল্ট আমি ইয়াত দেখা পালোঁ। কেনেধৰণে আহি আল্লাহৰ ওচৰত সমৰ্পিত হৈ নিজে স্বীকাৰ কৰিছে যে নিজৰ প্ৰতি মই বহুত অন্যায় কৰিছিলোঁ। তেন্তে আমি কিয় নিজৰ প্ৰতি আমি স্বীকাৰ কৰি ল'ব পৰা নাই? কিয় আমি আল্লাহৰ কিতাপলৈ আহিব পৰা নাই? প্ৰিয় দৰ্শকবৃন্দ, কোনো হাৰি যাব নোৱাৰিব। আল্লাহ কাকো অন্যায় নকৰে, এই দিশটো আমি চাব লাগিব।
প্ৰতিটো আয়াত প্ৰতিটো বিষয় আমি খুব তীক্ষ্ণভাৱে ইয়াৰ পৰা আমি কি কি মেছেজ আছে এই মেছেজবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমি কৈছোৱেই চৰাইৰ কথা মানুহে বুজি পোৱা, পৰুৱাৰ কথা মানুহে বুজি পোৱা, সাধাৰণভাৱে ইয়াক বিশ্বাসত ল'বলৈ খুব টান। যেতিয়ালৈকে আল্লাহৰ কিতাবক সম্পূৰ্ণৰূপে এককভাৱে মানুহে বিশ্বাসত নল'ব তেতিয়ালৈকে এইবোৰ কেৱল বুঢ়িয়াইৰ সাধুৱে হৈ থাকিব মানুহৰ বাবে। সেয়ে আমি আহ্বান জনাইছোঁ এই দিশবোৰৰ প্ৰতি আহক আমি প্ৰত্যেকেই ভালধৰণে চিন্তা চৰ্চা কৰোঁ। যি কি নহওক তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ৱালাকাদ আৰসালনা ইলা সামুদা আখাহুম সালিহান। এনেধৰণেই ইতিমধ্যে আরসালনা আমি প্রেরণ করেছিলু, নিশ্চিতভাবে আমি প্রেরণ করেছিলু ইলা সামুদা সামুদ জাতির বাবে আখাহুম হিয়তরে ভাতৃপ্রতিম সালিহান সালেহক আমি প্রেরণ করেছিলু বলি আল্লাহে কৈছে। প্রেরণ করার বার্তা আছিল আন ইবুদুল্লাহ, বার্তা এটাই যে তোমালোকে আল্লাহর গুলামি করা, ইবুদুল্লাহ আল্লাহর গুলামি করা। ইবাদত আমি আহ্বান জনাম ইয়াক গুলামি বুলি ক'লেহে বেছি এফেক্টিভ হ'ব। অন্যথা কলিম কিবা ৰোজা নামাজ কোনোবা দাড়ি ধৰা এওঁলোকে আল্লাহৰ ইবাদত, এনেকৈ নহয়। ইবাদত মিন্স গুলামি। গুলামি মিন্স আমি আমাৰ মালিক আল্লাহ সুবহানাহু তাআলা তেখেতে আমাক যিবোৰ নিৰ্দেশনা ইয়াত দিছে সেই মতে আমি কাম কৰাটোহে প্ৰকৃততে আল্লাহৰ ইবাদত কৰা। ইয়াৰ বাহিৰৰ যিমান থাকক ৰোজ কিয়ামতৰ দিনা সেইবোৰ কিন্তু ইবাদত হিচাপে আল্লাহে গণ্য নকৰোঁ বুলি স্পষ্ট কৰি দিছে, দলি কৰি দিম বুলি কৈছে। হাবিতাত আমালুহুম বুলি কৈছে, সেইবোৰ আমল নিষ্ফল কৰি দিব। গতিকে গোলামী শব্দটো আমি খুব ভাল ধৰণে আমি বুজিব লাগিব। এজন গোলামে মালিকে যেনেকে ক'ব তেনেকে চলিলেহে গোলামজন প্ৰকৃততে মালিকৰ প্ৰিয় হৈ থাকিব পাৰিব। ঠিক তেনেদৰে আমাৰ মালিক যিহেতু আল্লাহ সুবহানাহু তাআলা, আল্লাহ আমাক চলিব কৈছে এই কোৰআন অনুসৰি। গতিকে আমি যদি এই কোৰআন অনুসৰি চলো ইনশাআল্লাহ আল্লাহৰ প্ৰিয়ভাজন আমি হ'ব পাৰিম। ইয়াৰ বাহিৰত যদি আমি গৈ যাওঁ তেন্তে বাহিৰৰ যিমান কথা সেই কথাসমূহ যদি আমি আল্লাহৰ কথা বা ইছলামৰ কথা বুলি মানো তেন্তে আল্লাহৰ কিতাপৰ সৈতে আৰু অধিক কথা ইয়াত লগ লগাই দিয়া হ'ব আৰু তেতিয়াই আমি শিৰক কৰা হ'ব। এই দিশবোৰ অতি স্পষ্টভাৱে আমি ক'ব বিচাৰি আছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, চিন্তা চৰ্চা আহক প্ৰত্যেকে লগ লাগি কৰোঁ। গতিকে সালেহ আলাইহিস সালামৰ মেছেজ আছিল সামুদ জাতিৰ প্ৰতি যে আন ইবুদুল্লাহ আল্লাহৰ গোলামি কৰা। ফাইজা হুম এই কথাটোক যেতিয়াই ক'লে ফাইজা হুম তেতিয়া সিহঁত ফাৰিকানি দুটা ভাগত বিভক্ত হৈ গ'ল। ইয়াখতাছিমুনা আৰু সিহঁতে পৰস্পৰে পৰস্পৰৰ লগত তৰ্কাতৰ্কি বিবাদ আৰম্ভ কৰি ল'লে। সিম্পল মেছেজ এজন বাৰ্তাবাহকে সালেহ আলাইহিস সালামে সামুদ জাতিক কৈছে যে তোমালোকে আল্লাহৰ গোলামি কৰা। এই কথা কোৱাৰ লগে লগে জাতিৰ লোকসকল দুটা ভাগত বিভক্ত হৈ গ'ল আৰু সিহঁতৰ মাজত বাক বিদন্তা তৰ্কাতৰ্কি আৰম্ভ হৈ গ'ল। ইয়াৰ কাৰণ ভাল ধৰণে চিন্তা কৰিলে প্ৰত্যেকেই বুজি পাব। সালেহ আলাইহিস সালামে আল্লাহৰ বাৰ্তা লৈ আহিছে, একো কোৱা নাই, কৈছে আল্লাহৰ গোলামি কৰা। নিশ্চিতভাৱে তেওঁলোকে আল্লাহৰ উপৰিও আনৰ গোলামি কৰি আছিলে। এককভাৱে আল্লাহৰ গোলামি কৰিবলৈ কোৱাৰ লগে লগে দুটা ভাগত বিভক্ত হৈ আৰু তেওঁলোকৰ মাজত বাক বিদন্তা আৰম্ভ হৈ গ'ল। কলা এই অৱস্থা দেখি সালেহ আলাইহিস সালামে কৈছিল ইয়া কওমি হে মোৰ জাতি, লিমা তাস্তাজিলুনা বি সাইয়্যাতি ক্বাবলাল হাসানাতা। জাতিক কৈছে হে মোৰ জাতি, ইয়া কওমি লিমা তাস্তাজিলুনা
কিয় তোমালোকে ইমান খৰখেদা কৰিছা বিছাইয়াতি, এই মন্দ বেয়া কামৰ বাবে, বেয়া কথাত কিয় তোমালোকে ইমান খৰখেদা কৰিছা কবলাল হাসানাতি, যে ভালৰ আগতেই। অৰ্থাৎ কথাটো কোৱাৰ লগে লগেই যে দুটা ভাগত বিভক্ত হ'ল, তৰ্ক বিতৰ্ক হ'ল, ইমিডিয়েট একশ্যন। সেইবাবে কৈছে যে হে মোৰ জাতি, তোমালোকে ইমান তাৰাহুৰা এই তৰ্কাতৰ্কি দুটা ভাগত বিভক্ত হোৱা বেয়া কামটো কিয় কৰি আছা? মই মেছেজ লৈ আহিছোঁ, তোমালোকে চিন্তা চৰ্চা কৰা, পৰিণতি চোৱাচোন প্ৰকৃততে হাসানা কি। সেই ভালৰ বাবে তোমালোকে ৱেইট নকৰাকৈ ইমান তাৰাহুৰা যে কৰিছা, মই মেছেজ দিয়াৰ লগে লগেই তোমালোকে দুটা ভাগত বিভক্ত হৈছা। সেইটোৱে কৈছে বিছাইয়াতি, এই মন্দ বেয়াটোত যে তোমালোকে ইমান তাৰাহাৰা কৰিছা কবলাল হাসানাতি, ভালৰ আগতেই। মোৰ মেছেজ তোমালোকে লোৱা, গ্ৰহণ কৰা, আল্লাহৰ পৰা অহা মেছেজ, তাৰপাছত তোমালোকে অবজাৰ্ভ কৰা, চোৱা, নিশ্চিতভাৱে ভাল আহিব। গতিকে ভাল অহাৰ আগতেই কিয় তোমালোকে লগে লগে এনেধৰণৰ তোমালোকৰ একশ্যন কৰিছা? লাউলা তাস্তাগফিৰুনাল্লাহ, কিয় তোমালোকে আল্লাহৰ ওচৰত তোমালোকে ক্ষমা প্ৰাৰ্থনা কৰা নাই? লাআল্লাকুম, ক্ষমা প্ৰাৰ্থনা কৰিলে কি হ'ব? লাআল্লাকুম, যাতে তোমালোক তুৰহামুন, আল্লাহৰ কৰুণাৰ ছত্ৰছায়াৰ মাজত আহিব পাৰিবা। যি ভুল কৰিলা, তোমালোকে কথা কোৱাৰ লগে লগেই যে তোমালোকৰ মাজত দুটা ভাগত বিভক্ত হৈ গ'ল, হাই কাজিয়া আৰম্ভ কৰি দিলে, এই বেয়া কামটো তোমালোকে ইমান তাৰাহুৰা কিয় কৰিছা ভাল অহাৰ আগতেই? আৰু কিয় তোমালোকে আল্লাহৰ ওচৰত তোমালোকৰ ক্ষমা প্ৰাৰ্থনা কৰা নাই, যাতে তোমালোকে আল্লাহৰ কৰুণাৰ ছত্ৰছায়াৰ ভিতৰত আহিব পাৰা? কালু, এই কথা শুনি ছালেহ আলাইহিছ সালামৰ জাতিয়ে অৰ্থাৎ সামুদ জাতিয়ে কৈছিল, কালু ইত্তায়াৰনা বিকা, ক'লে এনেধৰণে কৈছিল যে তায়াৰনা বিকা, আমি তোমাক প্ৰকৃততে এই যে আমি কাজিয়া লাগিলোঁ, আমি যে বেয়া হৈ গৈছে, তোমাক ইয়াৰ কাৰক তোমাক আমি অমংগল হিচাপে আমি ভাবিছোঁ। ৱাবি মান মাকা, আৰু তোমাৰ সৈতে যি আছে তেওঁলোক আহি প্ৰকৃততে এই কথা বতৰাবোৰ কোৱাৰ বাবেই আমাৰ এই অমংগল হৈছে। গতিকে জাতিৰ লোকসকলে কৈছে যে প্ৰকৃততে তোমাক আমি অমংগলীয়া হিচাপেহে আমি বিবেচনা কৰিছোঁ, আৰু তোমাৰ সৈতে যিসকল আছে। ইয়াৰ আগতে আমি ঠিকেই চলি আছিলোঁ, আমাৰ নিজা ধৰ্মনীতিত আমি চলি আছিলোঁ, কোনো আমাৰ মাজত ভাগ ফিৰকাবুজি হোৱা নাছিলে, তৰ্কাতৰ্কি। তুমি আহি এই আল্লাহৰ মেছেজ দিয়াৰ লগে লগেইতো এই অমংগল আৰম্ভ হ'ল। গতিকে তোমাক আমি আমাৰ অমংগলীয়া বুলি আমি বিবেচনা কৰিছোঁ, আৰু তোমাৰ সৈতে যিসকল আছে। কালা, এই কথা শুনি ছালেহ আলাইহিছ সালামে কৈছিল, তাইৰুকুম ইনদাল্লাহি, তোমালোকৰ মংগল অমংগল ইত্যাদি বিষয়বোৰ ইনদাল্লাহি, আল্লাহৰ ওচৰত আছে। বাল, বৰং আন্তুম কওমুন তুফতানুন, বৰং আন্তুম, তোমালোক কওমুন, এটা জাতি, তুফতানুন, যে তোমালোকক পৰীক্ষা কৰা গৈছে। এই কথাটো ছালেহ আলাইহিছ সালামে তেওঁৰ জাতিৰ বিষয়ে ক'লে। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰ আয়াতত আমি সদায় কৈ আছোঁ যে ইয়াৰ মূল মেছেজ আমি চাব লাগে। এই যিটো পৰীক্ষাৰ বিষয়ে কৈছে, আল্লাহৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাক পৃথিৱীলৈ পঠোৱাৰ, আমাক পৰীক্ষা। এই দিশটো আহক আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰোঁ। পৃথিৱীত আমি কোনো থাকিব নাপাওঁ, আমি যাব লাগিবই। এই পৰীক্ষাৰ সময়টো আমি বুজাৰ চেষ্টা কৰোঁ আহক। দুনিয়াৰ ভোগবিলাকত লাগি থাকি আল্লাহৰ কিতাপক যদি আমি পাহৰি থাকোঁ, আল্লাহৰ পৰীক্ষাত নিশ্চিতভাৱে আমি ফেইল কৰিম, তাত কোনো সন্দেহ নাই। গতিকে আয়াত যেতিয়া আমি পঢ়ি থাকোঁ, কিছু এনে শব্দ আহে যাক যথেষ্ট এমফেচাইজ কৰিব লগা হয়। আমি লিখোঁতে
যে বোল্ড কৰোঁ বা মাৰ্কাৰ দি যে আমি দাগ দি ৰাখোঁ বিশেষ বিশেষ প্ৰয়োজনীয় শব্দবোৰ, তেনে শব্দবোৰৰ ভিতৰত তুফতানুন, যে তোমালোকক পৰীক্ষা কৰি থকা হৈছে। এই পৰীক্ষা আমিও পৃথিৱীৰ সৃষ্টিৰ পৰা কিয়ামতলৈকে আল্লাহে যিমান মানুহ পঠিয়াইছে, লক্ষ্য আৰু উদ্দেশ্য মানুহক পৰীক্ষা কৰাৰ। গতিকে পৰীক্ষা আমি পাছ কৰিবৰ বাবে আল্লাহৰ কথাত আহিব লাগিব আমি, অন্যথা পৰীক্ষা কেতিয়াও পাছ কৰিব নোৱাৰোঁ। এই কিতাপ অবিহনে কোনো পৰীক্ষাত পাছ কৰিব নোৱাৰে, আল্লাহৰ ক্লিয়াৰ ইয়াৰ ডিক্লাৰেশ্যন আছে। এই দিশবোৰ আমি গুৰুত্ব দিওঁ আহক, অন্যথা আমাৰ হয়তো বিপদ আহিব। তাৰপিছত কৈছে ৱাকানা ফিল মদিনাতি, আৰু আছিল এই নগৰীত তিসআতু ৰাহাতিন, যে 9টা দল, সেই নগৰীত 9টা দল আছিল বা 9টা দলৰ 9জন দলপতি আছিল। ইউফছিদুনা ফিল আৰদি, সিহঁতে কি কৰিছিল, এই পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছিল। ৱালা ইউছলিহুনা, আৰু সিহঁতে কোনো সংস্কাৰমূলক কাম কৰা নাছিল। এতিয়া ছালেহ আলাইহিছ সালামৰ কথা বতৰাত যেহেতু তেওঁলোকৰ মাজত খণ্ড বিখণ্ড হৈ গ'ল, দুটা ভাগত বিভক্ত হৈ গ'ল, গতিকে তেওঁলোকে এতিয়া আলোচনা বিলোচনা কৰিছে এনেধৰণৰ, চাব কালু, তেতিয়া সিহঁতে কৈছিল তাকাসামু বিল্লাহি, যে আহা আমি সকলোৱে মিলি আল্লাহৰ নামত কসম খাওঁ, লা তুবাইয়িতান্নাহু, আহা আমি প্ৰত্যেকেই মিলি কসম খাওঁ যে আজি ৰাতিৰ ভিতৰতে তেখেতক আমি আক্ৰমণ কৰিম বা হত্যা কৰিম। ছালেহ আলাইহিছ সালামক শব্দ এটাই, কিন্তু লা নুবাইয়িতান্নাহু একেটা শব্দতে অৰ্থ আহিছে যে আজি ৰাতিৰ ভিতৰতে তেখেতক আমি আক্ৰমণ কৰিম। এই বিষয়টো আহা আমি প্ৰত্যেকেই মিলি আমি আল্লাহৰ নামত কসম খাওঁ। ৱা আহলাহু, আৰু তেওঁৰ পৰিয়ালকো আক্ৰমণ কৰিম, হত্যা কৰি দিম। সুম্মা, তাৰ পাছত লানাকুলান্না, তাৰ পাছত নিশ্চিতভাৱে আমি সকলোৱে মিলি কম, লি ৱালিয়িহি, তেওঁৰ যিখিনি আৰু উত্তৰাধিকাৰী থাকি যাব, কাৰণ তেওঁলোকৰ পৰিয়াল ছালেহ আলাইহিছ সালাম পৰিয়ালক সকলোকে যিহেতু ধ্বংস কৰি দিব, গতিকে প্ৰশ্ন কৰিব সিহঁতৰ পৰিয়ালবৰ্গই যে কোনে হত্যা কৰিলে। গতিকে তেওঁলোকৰ প্লেনটো হৈছে ৰাতিৰ ভিতৰত তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক হত্যা কৰি দিম। সুম্মা, তাৰ পাছত লানাকুলান্না, আৰু নিশ্চিতভাৱে আমি সকলোৱে কম, লি ৱালিয়িহি, তেওঁৰ যিখিনি উত্তৰাধিকাৰী আছিল, কি বুলি ক'ব, মা শাহিদনা, যে আমিতো দেখা নাই, মাহলিকা, তেওঁৰ এই যে হত্যা বা আক্ৰমণ, এইটোতো আমি দেখা নাই, আহলিহি, আৰু তেওঁৰ পৰিয়ালবৰ্গত, ৱা ইন্না, আৰু নিশ্চয় আমি লাছাদিকুন, আমি সঁচা কথা কৈছোঁ। এনেধৰণৰ বিৰোধী পক্ষৰ লোকসকলৰ মাজত সামুদ জাতিৰ লোকসকলে এনেধৰণে তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছিল, আমি প্ৰত্যেকে আল্লাহৰ নামত কসম খাওঁ যে আজি ৰাতিৰ ভিতৰতে আমি ছালেহ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত আক্ৰমণ কৰি আমি তেখেতক মাৰি দিম। তাৰ পাছত আমি সকলোৱে মিলি কম, যেতিয়া সিহঁতৰ উত্তৰাধিকাৰী আহি সুধিব যে আমিতো নাজানোৱেই যে কোনে প্ৰকৃততে তেওঁক আক্ৰমণ কৰিলে বা মাৰিলে বা তেওঁৰ পৰিয়ালক, নিশ্চিতভাৱে আমি কিন্তু সঁচা কথা কৈছোঁ। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত মন কৰি যাব লাগিব। কালু, সিহঁতে কৈছিল, তাকাসামু বিল্লাহি, আহা আমি প্ৰত্যেকেই আল্লাহৰ নামত কসম খাওঁ। অৰ্থাৎ এওঁলোকে আল্লাহক বিশ্বাস কৰিছিল। এতিয়া বিষয়বস্তু হৈছে, আল্লাহক বিশ্বাস যদি কৰিছে তেন্তে তেওঁলোক অপৰাধী কেনেকৈ হ'ল? এটিয়ে অপৰাধ, আল্লাহৰ বাৰ্তা তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে। আল্লাহক কিন্তু বিশ্বাস কৰিছে, বাৰ্তাক কিন্তু নস্যাৎ কৰিছে। লগে লগে
আল্লাহৰ বাৰ্তাৰ বাহিৰত ধৰ্মনীতিত চলি থকা লোক, আল্লাহৰ কিতাপৰ উপৰিও তেওঁলোকে আনক ওলি বনাই লৈছে, অভিভাৱক বনাই লৈছে, যোনে যি কৈছে সেইমতে নিজে নিজে। সেয়েহে আল্লাহক কেৱল বিশ্বাস কৰিলেই নহ'ব। আমি হয়তো প্ৰত্যেকেই পৃথিৱীৰ হয়তো 90% বেছিভাগ মানুহে সৃষ্টিকৰ্তা এজন আছে বুলি বিশ্বাস কৰে। তথাপিও আল্লাহে কোরআনত কৈছে যে কালিলাম মা তাযাক্কারুন, খুব কম সংখ্যক মানুহে এই কথা বতৰাবোৰ মনত ৰাখিব। অৰ্থাৎ এই কথা বতৰাৰ মাজেৰে আমি আল্লাহক ওচৰলৈ যাব লাগিব, আল্লাহক বিশ্বাস কৰিব লাগিব। কেৱল আল্লাহক বিশ্বাস কৰি কথা বতৰাবোৰ ইয়াৰ বাহিৰত থাকিলে আমি ফেইল কৰিব লাগিব। ধ্বংস হ'ব এই জাতি, চামুদ জাতি আহিব ইয়াৰ পিছত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰো আমি আশা ৰাখিম তীক্ষ্ণভাৱে আমি প্ৰতিটো দিশ আমি চাব লাগিব। আমি আল্লাহক বিশ্বাস কৰোঁ বুলি ক'লে নহ'ব, কিতাপৰ মাধ্যমত আমি যাব লাগিব এককভাৱে। ধ্বংস উদাহৰণবোৰে আমাক তাকেই দেখুৱাই আছে। এই দিশবোৰ আমি কিন্তু বুজিব লাগিব। তাৰ পাছত কৈছে ৱামাকাৰু মাকৰান, আৰু সিহঁতে চক্ৰান্ত কৰিছিল, মাকৰান এটি চক্ৰান্ত, এই ৰাতিৰ ভিতৰত মৰাটো। ৱামা কাৰনা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে আমিও কৌশল কৰিছোঁ, চক্ৰান্ত কৰিছোঁ। মাকৰান, আমিও এটা চক্ৰান্ত কৰিছোঁ, সিহঁতেও কৰিছে আমিও কৰিছোঁ। ওয়াহুম লা ইয়াশউৰুন, আৰু এই বিষয়ে কিন্তু সিহঁতে গমেই নাপায়। ফানজুৰ, চোৱা, লক্ষ্য কৰা, কাইফা কানা আকিবাতু মাকৰিহিম, কেনেকৈ পৰিণতি, সিহঁতৰ যি চক্ৰান্ত আছিল, মাকৰিহিম, সিহঁতৰ চক্ৰান্ত কেনেধৰণে বিফল হ'ল, পৰিণতি কি হ'ল। ফানজুৰ, তোমালোকে চোৱা, কাইফা, কেনেকৈ, কানা আকিবাতু মাকৰিহিম, কেনেকৈ সিহঁতৰ এই চক্ৰান্তৰ পৰিণতি কি হ'ল সেইটো তোমালোকে চোৱা। আন্না, নিশ্চয় আমি, দাম্মাৰনাহুম, ধ্বংস কৰি দিলো সিহঁতক, ওয়া কাউমাহুম, আৰু সিহঁতৰ জাতিক, আজমাইন, সকলোকে আমি লগ কৰি একেলগে আমি ধ্বংস কৰি দিলো। ফাতিলকা বুয়ুতুহুম, চোৱা, এইবোৰে সিহঁতৰ ঘৰবোৰ, খাউয়াতুন, একেবাৰে ধ্বংসপ্ৰাপ্ত হৈ আছে। বিমা জালামু, সিহঁতৰ এই অন্যায়ৰ বাবে। ইন্না ফি যালিকা, নিশ্চয় ইয়াৰ মাজত, লা আয়াতান, বহুত শিকনীয় আছে, লিকৌমি ইয়ালামুন, যি প্ৰকৃততে জানিব বিচাৰে তেওঁলোকৰ বাবে ইয়াত বহুতো শিক্ষা আছে। ওয়া নাজ্জাইনা, আৰু আমি উদ্ধাৰ কৰিলো, আল্লাযীনা আমানু, যিসকলে বিশ্বাস কৰিছিল, ওয়া কানু ইয়াত্তাকুন, আৰু সিহঁতে আল্লাহৰ ৰোষক ভয় কৰে। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি কৈছো যে বহুতো শিকনীয় আছে দিশবোৰ। প্ৰতিটো আয়াত, প্ৰতিটো শব্দ আমি ভাল ধৰণে ৰৈ ধীৰ সুস্থিৰে ইয়াক চিন্তা কৰোঁ। আহক কি মেছেজ আল্লাহে আমাক দি আছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।